নমস্কাৰ প্ৰাগ নিউজৰ এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোকক আদৰণি জনাইছোঁ। ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰে এতিয়া পূজাৰ উখল মাখল পৰিৱেশ আৰু পূজাৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসমৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ সমৰ হাজৰিকা আৰু জেপি দাস। মই দুগৰাকী অতিথিৰ লগত কথা পাতিম, পূজাৰ সময়ত তেওঁলোকৰ অনুভূতিৰ কথা জানিবলৈ চেষ্টা কৰিম, এৰি থৈ অহা দিনবিলাকৰ কথা পাতিম তেওঁলোকৰ লগত আৰু পাতিম তেওঁলোকৰ সেই সোণ সৰি পৰা চিৰসেউজ গীতসমূহৰ বিষয়ে। আপোনালোক দুয়োগৰাকীকে বিশেষ সম্প্ৰচাৰলৈ আমি স্বাগতম জনাইছোঁ আৰু পূজাৰ আন্তৰিকভাৱে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুয়োগৰাকীয়ে জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ শিল্পী, গতিকে মই প্ৰথমতে জেপি দাৰ পৰা এই মুহূৰ্তত পূজাৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। পূজা ৭৬টা পূজা পাৰ কৰিলোঁ জন্মৰ পৰা। সৰুকালৰ যিখিনি পূজাৰ দিন আছিলে, এটলিষ্ট ২০ বছৰ ২২ বছৰলৈকে, সেইখিনি পূজা মানে পূজা যেন লাগিছিলে আৰু ফূৰ্তিও কৰিছিলোঁ। তাৰপিছত যেতিয়া মই ডাঙৰ হ'লোঁ, বিয়া হ'লোঁ, ল'ৰা ছোৱালী ডাঙৰ হ'ল, তাৰপিছত পূজাটো পাতোঁ, পূজাও কৰোঁ, সেৱাও কৰোঁ, কিন্তু পূজাৰ যিটো অনুভৱটো অকণমান কমি গৈছে। কাৰণ পৃথিৱীৰ যিটো চেঞ্জ হৈছে, পূজাৰ ভাৱটো চেঞ্জ হৈছে, চব বস্তু চেঞ্জ হৈছে, ডাঙৰ হৈছে পৃথিৱীখন, মেটলিক হৈ গ'ল পৃথিৱীখন, মানে অৰ্গেনিক নহয় আৰু মেটলিক পৃথিৱীত ব্ৰেইনে কাম নকৰা হৈছে। তথাপি মহালয়া শুনো, এতিয়াও শুনে, মহালয়া শুনো, ৰাতিপুৱা শুনো কি ৪:৩০ মহালয়াটো আজি যেতিয়া কমল নাৰায়ণ চৌধুৰীৰ মাতটো বাজে ৰেডিঅ'ত বা বীৰেণ ফুকনৰ মাতটো বাজে, তেতিয়া মানে গাত যেন কিবা দুৰ্গা গোসাঁনীয়ে গাত লম্বি গৈছে, সেই ফিলটো আহে, মানে ৰাগটো ইমান ধুনীয়াকৈ দিয়ে, গতিকে সেইটোৱে ফিল আৰু। তাৰপিছত কাপোৰ, সৰু থাকোঁতে কাপোৰ চাপোৰ কিনি দিছে দেউতাই, ক'লা জোতা, বগা মোজা। তেতিয়া পৃথিৱীত দুটাই ৰং আছিল দেই, আমি সৰু থাকোঁতে, বগা বা ক'লা। কালাৰফুল কাপোৰ খুব কম ব্যৱহাৰ কৰিছিলোঁ। গতিকে বগা জোতা, এই ক'লা জোতা, বগা মোজা, চাৰ্ট আৰু গেলিছ থকা পেণ্টটো যাতে খৰি নাযায়, সেইখিনি কেয়াৰ লৈছিলোঁ দেউতাতে। আৰু এতিয়া চাগে মনত পৰে সেই দিনবিলাকৰ কথা। ডেফিনেটলি মই শ্বিলঙত ডাঙৰ হৈছোঁ, শ্বিলঙত পাইছিলোঁ। তেতিয়াহ'লে জেলেপীখিনি হেপী লজত এখন পূজা পাতে, অসমীয়া লাভান শ্বিলঙত বহুত পাতে লাভান নামঘৰত অসমীয়া পূজালৈ যাওঁ আমি, বেংগলী পূজালৈ ইমান আমি নাযাওঁ। জেলুৰত পাতে, লাভানতো পাতে, এইখিনি স্মৰণ কৰিবলৈ ভাল লাগে, মনত পৰে। এতিয়াও চাগে পূজা আহিলে সেই পুৰণি স্মৃতিবিলাকে খুব নাই। শ্বিলঙলৈ মই পূজাত এবাৰ যাম বুলি ভাবিছোঁ, এইবাৰ যদি যাব পাৰোঁ যাম। শ্বিলঙৰ পূজাখন তেতিয়া আৰু এতিয়া মই তেতিয়া ফিলটো পাম, তেতিয়া সেইখিনি আৰু তেতিয়াৰ শ্বিলঙৰ পূজা আৰু এতিয়াৰ শ্বিলঙৰ পূজা চাই আহিম, বৈশাদৃশ্যটো জানিবলৈ চাই আহিম। তাতে আপোনাৰ জন্ম হৈছিল। হয়। জেপিতে পূজা বুলি ক'লে কোনটো গীত আপোনাৰ আওৰাবলৈ মন যায় অকণমান? আচ্ছা, গীতটোৱেইতো পূজা একচুৱেলি মোৰ কাৰণে। পূজাক লৈ বহুত গীত হৈছে, পূজাক লৈ বহুত গীত, কিন্তু শৰতৰ এই পৰিৱেশক লৈ বহু গীতৰ জন্ম হৈছে। অসমীয়া গীতো আমাৰ স্বনামধন্য গীতিকাৰ। এতিয়া শৰতৰ যদি লৈ কওঁ, শৰত শব্দটো থকা গান এটা মই গাব পাৰোঁ। ঝিৰি ঝিৰি সৰে জোনাকী মন দেখুৰি উৰি যায়, শৰতৰ ৰং ৰূপাৰী শৰতৰে গধূলি, ঝিৰি ঝিৰি সৰে জোনাকী মন দেখুৰি উৰি যায়, জোনাকৰে ৰং ৰূপাৰী। আৰু শৰতৰ ওপৰত ১ নম্বৰ গান হ'ব ভূপেন্দাৰ গান, খাৱদি ৰাণী তোমাৰ, সেইটো ১ নম্বৰ। আমি গাবলৈ সাহো নকৰোঁ, অলপ গাই দিয়কচোন যদি। এইটো মই ভয় 4টা লাইন খাৰদি ৰাণী তোমাৰ হেনো নাম, এই তোমাৰ হেনো নাম কওঁতে যিটো সুৰ কৰিছে তেওঁ, যিটো কণ্ঠৰ চুইটনেছ, তুমি মোৰ নিচেই আপোন সদ্য স্নাতা ৰূপহী পুতি নিশাৰ সপোন। আটাইতকৈ ভাল লাগে এইখিনি নহয়, খাৰদি ৰাণী তোমাৰ হেনো নাম। সুন্দৰ জেপিদা, মই সমৰদা ওচৰলৈ আহিব বিচাৰিম। সমৰদা, অনুষ্ঠানৰ আৰম্ভণিতে মই আপোনাৰ পূজাৰ অনুভৱৰ কথা জানিব বিচাৰিম। পূজা বুলি ক'লে আপোনাৰ কোনবিলাক কথাই আটাইতকৈ বেছি আমনি কৰে এৰি থৈ অহা সেই সোণালী অতীতৰ? পূজা বুলি ক'লে দুৰ্গা পূজা প্ৰথম মনলৈ আহে। পূজা সৰস্বতী পূজাৰ পিছতে দুৰ্গা পূজা, কাৰণ দুৰ্গা পূজাৰ এতিয়া মানে বহুত কথা মনলৈ আহে।
দুৰ্গা পূজা আমি তেতিয়া সৰু থাকোঁতে বেলেগ বেলেগ এটা সময়ত বেলেগ এটা তাৰপিছত অকণমান যেতিয়া অলপমান বেলেগ বেলেগ বয়সৰ হেৰিত বেলেগ বেলেগ ধৰণে পাইছোঁতো গতিকে কি ক'ম পূজাৰ কথা মনলৈ আহিলে সৰু কালৰ একেবাৰে মানে এই দোকানবিলাকৰ কথা মনত পৰে তেতিয়া প্ৰথম কথা আমি সেৱা কৰোঁ দুৰ্গা আধ্যাত্মিক যিটো আমি যিটো মানে আমি অঞ্জলি দি পেলাই দুৰ্গা অষ্টমীৰ দিনা বিশেষকৈ সেইটো ল'বই লাগে ঘৰৰ পৰা মানে সেইটো কৈ পঠিয়াই সেইটো লোৱাৰ পিছতহে একেবাৰে 4 অনা পইচা দিয়ে কিবা এটা খাবলৈ সেই তেনেকুৱাই পৰম্পৰা এটা আচলতে পৰম্পৰা সেইবোৰ কথা লৈ পেলাই যেতিয়া মনলৈ আহে তেতিয়া আহি তাতে দোকান দিয়ে নহয় পূজা ঘৰৰ কাষত আমি তেতিয়া উজান বজাৰত থাকোঁতে সেই তাৰ বাৰোৱাৰী পূজা যি এতিয়াও আছে বাৰোৱাৰী পূজাত তাত 2খন দোকান আছিলে বহে এখন মুলুকৰ দোকান এখন বৰুৱাৰ দোকান মুলুক আৰু বৰুৱাৰ দোকান বিখ্যাত তেতিয়া তাতে সেই তোমাৰ সৰু সৰু পুতলাবিলাক গাড়ী মোৰ গাড়ীৰ প্ৰতি কিবা এটা জানো মোহ আছিলে গাড়ী পুতলা টিঙৰ গাড়ী প্লাষ্টিকৰ গাড়ী বিক্ৰী কৰে সেইবিলাক 2 অনা 1 অনা এনেকুৱা চাই থাকোঁ পইচা নাথাকেতো চুব নিদিয়ে বাঁহেৰে ঘেৰাও কৰি থয় পুতলাবিলাক তেতিয়া দোকানত সেইকাৰণে খুব দুখ মনেৰে চাই থাকোঁ কি গাড়ীখন যদি পালোঁ হয় তেনেকুৱা ধৰণৰ মানে এতিয়া চাগে সেই দিনবিলাকক খুব মিছ কৰা যায় তাৰপিছত এটা সময়ত পূজাৰ সেই আমাৰ লগৰখিনি যেতিয়া গোট খাই তেতিয়া ৰাতিপুৱা অটো ৰিক্সা ওলাইছে তেতিয়া ডাঙৰ বুলেটৰ এই অটো ৰিক্সা নহয় ডাঙৰ তেতিয়া ওলাইছিলে সেই তেতিয়া আমি গোটাই পেলাই সেই অটো ৰিক্সাত ফুৰোঁ বন্ধু কেইজনমান আমি ফুৰোঁ পইচা মানে কালেক্ট কৰি পেলাই তোলোঁ আকৌ এটা সময়ত তোমাৰ চাইকেল ভাড়া দিয়া হ'ল দুৰ্গা পূজা বিহুত তেতিয়া 1 ঘণ্টা 4 অনা দি পেলাই চাইকেল চলাওঁ এইবোৰ তেনেকৈ আহিছে আৰু বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানে এটা সময় আহি গ'ল যে চিনেমা 12 অনাত 3খন চিনেমা চাব পাৰোঁ 12 অনাত 3খন চিনেমা গোটেই ৰাতি ৰাতিপুৱা শেষ হয় ট্ৰিপল সেয়া ৰূপশ্ৰী বিজুলী চৌধুৰী টকিজত যাওঁ দল পাতি যাওঁ পূজাৰ সময়ত মানে একদম সেইটো আৰু ট্ৰিপল চিনেমাখনত কি দেখুৱাই জানেনে শেখ মুক্তাৰৰ চিনেমা শেখ মুক্তাৰ কেএন সিং হেলেন চিনেমাৰ নাম কি 24 ঘণ্টে তাৰপিছত তেনেকুৱা ধৰণৰ কিছুমান হেৰি চাই ভাল লাগে আৰু গোটেই ৰাতি পুৱাই যায় ৰাতিপুৱা আহোঁ ৰাতিপুৱা ঘৰলৈ আহোঁ তেতিয়া লাহে লাহে ঘৰত বেয়া পায় খং কৰে ইমান ৰাতিপুৱা এটা সময়ত আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে উপভোগ কৰে সমাজৰ বা সময়ৰ আহ্বান বুলি ক'লেও ভুল কোৱা নহ'ব সময়ত মই জেপিদাৰ কাষলৈ সেই বিষয়বস্তু লৈ গৈছিলোঁ যে পূজা বুলি ক'লেই আপোনাৰ এই মুহূৰ্তত কোনটো গান অলপ গুণগুণাবলৈ মন গৈছে সেই গানৰ কথা ক'লে পূজাৰ তেতিয়া আমি মানে গান বুলি ক'লে এতিয়া কিছুমান বহুত গানেই আছে কিন্তু মোৰ মনত পূজাৰ সময়ত এই যিটো গান মই তেতিয়া ইউনিভাৰ্চিটিত পঢ়োঁ সেইটো গানে গাবলৈ মই অনুৰোধ কৰিম 4জন ভৰালী বাজাৰত তেতিয়া পূজাৰ ৰিলিজবিলাক আহে কেলকাতাৰ পৰা আহে তেতিয়া এখন EP মই কিনিছিলোঁ এতিয়া তাতে শ্বিলং যাম আৰু 4টা বজাত শ্বিলং গুচি যাম এতিয়া EP ৰেকৰ্ডে পোৱা গৈছিল তাতে এটা ভূপেন্দ্ৰ গান আছিলে পূজাৰ ওপৰত দেই আচ্ছা ৰেকৰ্ডখনৰ নাম কি আছিলে ৰেকৰ্ডখন EP 4টা গান আছিলে আচ্ছা লেখাও আছিল তাতে গানটো গোৱাৰ আগতে মই ৰাইজক শাৰদীয় পূজাৰ শুভেচ্ছা জনাইছোঁ দেই সকলোকে অসমবাসী ৰাইজক এই গীতটো মনলৈ আহিলে এইটো ভূপেন্দ্ৰৰ গানেই আহে কাৰণ ভূপেন্দ্ৰই বিভিন্ন বিষয়ত গান লিখি থৈ গৈছে পূজা চবতে এইটো কুৰালো শুৱা মেঘ ভাহি যায় মোৰ মন সংশয় বাট হেৰুৱাই মই আছোঁ শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এইটো কুৰালো শুৱা মেঘ ভাহি যায় ধন্যবাদ ভূপেন্দ্ৰৰ প্ৰসংগ যিটো ওলাইছে মই সময়ত আপুনি আছে মই সুধিব লাগিব যে
আপুনি ক'লে যে আপোনাৰ শৈশৱৰ কথা, আপোনাৰ যৌৱনৰ কথা, পূজাৰ সময়ৰ কথা বিশেষকৈ সুধকতা ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে কটোৱা পূজাৰ সময়ৰ কিবা স্মৃতি আমনি কৰিব নেকি আপোনাক? ভূপেনদাৰ আমি খাৰগুটিত থাকোঁ তেতিয়া, ভূপেনদাই আমেৰিকাৰ পৰা অহাৰ পিছত তেতিয়া পাইছোঁ, কিন্তু মই একদম একেবাৰে সৰু। খালি মই এটা কথাই মনত আছে, ভূপেনদাই মানে পইচা দিয়ে, ঘৰৰ ডাঙৰটো ভূপেনদাৰ অমৰ দা, মোৰ মাজিজন দাদা অমৰ হাজৰিকা পইচা দিয়ে চবকে, ভাই ভনীবিলাকক মানে পূজাত খৰচ কৰিবলৈ কিবা দিয়ে আৰু মানে কিবা কিনিবলৈ কাপোৰ, কাৰ কি দৰকাৰ। এতিয়া বাইদেউহঁতক ধৰে তেওঁলোকৰ তেতিয়া যি পিন্ধে ফ্ৰক পিন্ধে, এতিয়া মোক মানে জোতা দিয়ে, ক্ৰেপচলৰ জোতা, বুজিছা, ক্ৰেপচল বুলি এটা ক্ৰেপচলৰ জোতা বৰ ভাল লাগে, মানে গোন্ধ এটা আছে চলটোৰ, সেইযোৰ বলেদাহঁতে লৈ যায় কিনিবলৈ, কিনি পেলাই আকৌ আহোঁতে ৰিক্সাত উঠাই পঠিয়াই দিয়ে মোক। দাদাহঁত নাহে আৰু আড্ডা মাৰি দেৰিকৈ আহিব, প্ৰায় 20 দিনমান মানে আগৰ 25 দিনমান আগতে কিনি দিয়ে দেই তেতিয়া। সেই গতিকে ভূপেনদাই পইচা দিয়াটো মনত আছে, মাৰ হাতত দিয়ে, ইহঁতক কিবা কিবি কিনি দিবৰ কাৰণে মা পইচা দিবাচোন ভাই ভনীকেইটাক। ভূপেনদাই আমেৰিকাৰ পৰা আহি ইউনিভাৰ্চিটিত জইন কৰিছে আৰু শিক্ষকতা। গতিকে ভূপেনদাৰ লগত ফুৰিবলৈ, ভূপেনদা পূজা চাই ঘূৰি ফুৰা মানুহ কমেই দেখিছোঁ, মনত পৰা নাই। পিছলৈ ভূপেনদাই কৰিছে, ভূপেনদাই এটা সময়ত, কিন্তু সেইখিনি সময়ত মই তেনেকৈ পোৱা নাই। কিন্তু বাকী ভাই ভনীবিলাকৰ লগত একেলগে বহি তেতিয়া খাৰগুলিৰ ঘৰটোত চবেই মানে আড্ডা, গান চানৰ কামবিলাক বেছি হৈছিলে, সংগীতৰ চৰ্চা জলচা নিচিনা হৈছিলে তেতিয়া। গতিকে সেইবোৰ কথা মনলৈ আহে। তাৰপিছতে তোমাৰ কাপোৰ চাপোৰ কিনি দিয়া, সেয়ে হাৰ্ভেষ্টন বুলি এটা চাৰ্ট আছিলে, এটা ডেকা বয়সত 22 টকা এটা চাৰ্টৰ দাম। 22 টকা হাৰ্ভেষ্টন, মানে একদম বেষ্ট কোৱালিটিৰ। কোন চনৰ কথা হ'ব এইটো? এইটো মই যেতিয়া ক্লাছ 9 মান পাইছোঁ, সেইটো তোমাৰ কেতিয়া হ'ব, 60ৰ আগৰ। হাৰ্ভেষ্টন দিল্লী ক্লথ হাউচ এতিয়াও আছে, এতিয়া স্কুলৰ ইউনিফৰ্ম বেচে পাণবজাৰত, ফাঁচী বজাৰত, সেইখিনিতে মিনুজ পাৰ হৈ পেলাই তাত তেতিয়া মানে সেই হাৰ্ভেষ্টন চাৰ্ট কিনিও। মোৰ এতিয়া মনত আছে এটা মানে সেই হেৰি ৰঙৰ, ইটা ৰঙৰ এটা চাৰ্ট, এটা ক্ৰীম কালাৰৰ চাৰ্ট, তেতিয়া নতুন মানে চাৰ্ট পিন্ধিছোঁ আৰু হিচাপে মানে, নহ'লে মানে এই কেতিয়াবা পুৰণা কাপোৰ পিন্ধাই যায়, মানে জয়ন্ত চাৰ্টটো পিন্ধোতে যায়, তেনেকুৱাও হৈছে। যে সেইবোৰ কথা বহুত মনলৈ আহে। তাৰপিছত ক'লোৱে নহয়, পিছত মানে আৰু যেতিয়া ডেকা হ'লোঁ তেনেকৈ সলনি হৈ আহি থাকিলে। হয়, ভূপেনদাক খুব কম পাইছোঁ। ভূপেনদাই কলিকতাতে ব্যস্ত থাকে, এটা সময়ত এনেকুৱা পৰিৱেশটোৱে বেলেগ হয়, পূজাৰ গান ভূপেনদাই নিজৰ গান ওলায়, অসমীয়া বঙালী, তাৰোপৰি আনক গোৱাই, লতাজিক গোৱাই, এইবোৰ কামতে ভূপেনদাই ব্যস্ত থাকে। গতিকে পূজা বুলি বিহুতহে অসমলৈ আহে, পূজাত খুব কম আহে। আৰু এই শৰতৰ গানটোত আৰু এটা লাইন আছে, মই ভূপেনদাক এনালাইজ কৰা নিচিনাই হৈছে, অলপ কোনো ক্ষমতা নাই তাত। বিজুলী চাকিৰ তাৰ বোৰতে নিয়ৰে উলমি কিবা কথা পাতে, তাৰমানে এইখিনি সময়ত নিয়ৰ আৰম্ভ হয় নহয়, কেনেকৈ তেওঁ চিম্বলাইজ কৰি কেনেকৈ বুজাই দিছে নিয়ৰৰ টোপালবিলাক, বিজুলী তাৰ, ইলেক্ট্ৰিকৰ তাৰ আছিলে আগতে, এতিয়াও আছে, তাতে যেতিয়া নিয়ৰবিলাক পৰে নহয়, লাইটৰ নিচিনাতে জ্বলি যায়, আমি দেখিছোঁ শ্বিলঙত এইবিলাক। গতিকে এই গানটো মানে একচুৱেলি এই গানটো অল টাইম পূজাৰ গান, কিন্তু এইটো পূজাৰ গান হ'লেই যে ভক্তিমূলক এটা ভক্তিভাৱ থাকিব লাগিব, আৰু ভূপেনদাৰ গানটো, এই গানটোত ভক্তিভাৱটো পূৰা আছে, কাৰণ এইখিনি সময়ৰ কথাটো তেওঁ ধুনীয়াকৈ বুজাই দিছে। জেপিদা এবাৰ কি শুনাব অকণমান, এটা গীতৰ কলি? কীৰ্তি কোমলৰ লিখা ভূঞাদেৱৰ এই গীতটি মই জয়ন্ত নাথে গাইছিলে প্ৰথম খৰাঘাট কেছেটত, তাৰপিছত মই গাওঁ, গানটো ভাল লাগে, কিবা এটা পাৱাৰ এটা আছে, ফ'ৰ্চ এটা আছে, প্ৰেমৰ কথা আছে। গতিকে পূজাৰ সময়ত নিৰাশ গান নাগাই পেলাই ইতিবাচক গান গাব। হয়, বুকু ভৰি মৰম আছে, দিব যে নোৱাৰো, মন ভৰি কথা আছে, ক'ব যে নোৱাৰো, বুকু ভৰি মৰম আছে, দিব যে নোৱাৰো, মন ভৰি কথা আছে,
ক'ব যে নোৱাৰো জীৱন জুৰি কত সপোন যতনে গঢ়িলো পলকতে সেই সপোন ভঙা যেন দেখিলো দুখৰি মাৰ গধুৰ বোজা বব যে নোৱাৰো বুকু ভৰি মৰম আছে দিব যে নোৱাৰো। এতিয়া মানে কি হাঁহি উঠা কথা এটা কম, এইটো বয়সত বুকু ভৰি মৰম থাকিলেও কোনেও নলয়ো কাকো দিবও নোৱাৰো। এতিয়া তথাপি মৰম বস্তুটো মানুহৰ মৃত্যুলৈকে থাকে, কিন্তু এটা সদায় থাকি যাব। এই আচলতে এইটো মৰম মই ৰাইজৰ মৰমৰ কথাই কৈছোঁ। হয় হয় হয়, মৰম কৰা নাই, দাঁত নাই কোনে মৰম কৰিব। এইবাৰ কি শুনাব অকণমান? মই এটা কথা কওঁ, মানে মনলৈ আহিছে, এই আমি পূজাততো চবেই ব্যস্ত থাকিম, পূজাত চবেই ব্যস্ত থাকিম, যিহেতু মানে পূজাৰ মানে উপভোগ কৰোঁ। কিন্তু আমাৰ যে দেশৰ এই ৰক্ষা কৰি আছে সৈনিকসকল আছে, তেওঁলোকে ঘৰ বাৰী বাদ দি পেলাই তেওঁলোকে আমাৰ পূজাৰ বতৰটো বিহুৰ বতৰত তেওঁলোকে এটা ইমান ডাঙৰ উৎসৱ, তাতো গোটেই সীমান্তত তেওঁলোকে প্ৰহৰাই দি আছে। গতিকে তেওঁলোকে ঘৰ এখন বাদ দি পেলাই আছে, এৰি থৈ পেলাই তাত। গতিকে তেওঁলোকৰ মই এটা হেৰিত তেওঁলোকক শ্ৰদ্ধা জনাই পেলাই মই তেওঁলোকক এটা গীত গাব, অকণমান দুটা লাইন গাই দিম। মই বোৱাৰী চিনেমাখনত গাইছিলোঁ, উপেন কাকতিৰ সংগীত পৰিচালনাত, উপেন দাই লিখা সুৰ কৰা। কাণ পাতি শুন কোন ক'ত আছ, কাণ পাতি শুন কোন ক'ত আছ, ই যে নহয় ধেমালি, ই যে ৰণাংগনৰ কাহিনী, আস্ফালনত মেদিনী কপাই শত্ৰু সেনা আহিলি, পদাঘাতত মাতৃ হৃদয় তেজৰে কালিমা সানিলি, ই যে নহয় ধেমালি, আইক ৰাখিবলৈ সহস্ৰ ওলালি, বীৰৰ সাজেৰে নিজকে সজালি, আশীষ বুকুতে লুলি, আমাৰে ডেকাতি উভতি আহিব, দেশৰে শত্ৰু দুহাতে নাকিব, আই দে হাঁহি উজলালি, ই যে নহয় ধেমালি, ই যে ৰণাংগনৰ কাহিনী। সুন্দৰ। বোৱাৰী ছবি এটা খুব আচলতে জনসম্বাদিত গীত, আৰু বোৱাৰী ছবিখনো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই গীতসমূহ কিন্তু ৰাইজে এতিয়াও খুব মৰমেৰে সেই গীতসমূহ শুনিবলৈ বিচাৰে। জেপি দাস ডাঙৰীয়া, আপুনি শৈশৱৰ কথা ক'লে কিছু মুহূৰ্তৰ আগতে, শৈশৱত কেনেকৈ আপোনালোকে পূজা পাৰ কৰিছিলে, সেই সোণালী দিনবিলাকৰ কথা আপুনি ব্যক্ত কৰিছে। কিন্তু সময়ৰ খোজৰ লগত মিলি দিলাই আমি দেখিবলৈ পাইছোঁ যে পূজাৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। প্ৰতিটো বছৰেই পূজা পতাৰ, পূজাৰ উপস্থাপনৰ কৌশল যেন ক'ৰবাত বেলেগ হ'বলৈ আৰম্ভ কৰিছে। আধ্যাত্মিক ভাৱধাৰাৰ পৰা যিখিনি পৰম্পৰা আছে সেইখিনি ঠিকেই, কিন্তু সামগ্ৰিক দৃষ্টিভংগীৰ ফালৰ পৰা পূজাৰ পৰিৱেশটো কিন্তু সলনি হ'বলৈ আৰম্ভ কৰিছে। নাই, আগতে পেণ্ডেলবিলাকত আমি যেতিয়া শ্বিলঙত আছোঁ, মই 20 বছৰ শ্বিলঙত আছোঁ, সেই 20 বছৰলৈকে পূজাখিনি যেতিয়া দেখোঁ, মানে পূজাত এটা ভাৱটো পূজাৰ ভাৱটো জাগি উঠে। ধূনাৰ গোন্ধ, ধূপৰ আধ্যাত্মিক ভাৱটো খুব বেছিকৈ, ঘিৰ গোন্ধটো, আধ্যাত্মিক ভাৱটো বেছি আছিলে। আৰু জেলেপি খাওঁ। গতিকে সেই পূজাটোৰ যিখিনি দৰকাৰ, এতিয়া কিন্তু পূজা মণ্ডপৰ কিনাৰত ম'মৰ দোকান থাকে, বুজিছা নাই? গতিকে ম'ম'টো নিমিলে। ম'ম'টো চিকেন ম'ম' তুমি ইফালে গোসাঁনী সেৱা কৰি আছে, অলপ পিছত গৈ চিকেন ম'ম' এটা খাই দিছে। ভক্তি ভাৱটো নাথাকে, মানে প্ৰশ্নবোধক চিন এটা আহি যায়। আৰু মানে এইটো ফেষ্টিভেলৰ নিচিনা হ'ল, পূজা নহয়। পূজাটো ডিভ'চনেল ফেষ্টিভেল, এইটো এটা ফেষ্টিভেল মুহূৰ্তত থাকে মানুহ, কাপোৰ কিনে, গাড়ী উলিয়াই। কিন্তু তেতিয়া আমাৰ চমৰে যে ক'লে অলপ আগতে, এই অঞ্জলি দিবলৈ যাওঁ,
সেইটো কম্পালচৰি। এতিয়া অৰুণোদয় দিবলৈ নাহে, খুব কম ল'ৰা ছোৱালী আহে, এই ধেৰ মানুহবিলাকে মাকবিলাক আহে আৰু ডাঙৰ বোৱাৰীবিলাক। আপুনি পৰিৱেশটো সমৰ্থন কৰেনে? এই চেঞ্জ হৈছে, সেইটো যুগৰ লগততো চব চেঞ্জ হ'বই, কিন্তু কিছুমান বস্তু যুগৰ লগত চেঞ্জ হ'ব নালাগে। আমাৰ নামঘৰটো চেঞ্জ হোৱা নাই, নামঘৰ RCC নামঘৰ দেখিছা নেকি বাৰু? নামঘৰটো নামঘৰেই আছে আমাৰ অসমীয়া নামঘৰ। গতিকে তেনেকৈ যদি আগৰ নিচিনাকৈ থাকে, অতীতৰ নিচিনা থাকে, তেতিয়া পৃথিৱীখন আৰু বেছি লাষ্টিং কৰিব। এতিয়া পূজা মণ্ডপ হৈ পেলাই যদি RCC বিল্ডিঙৰ নিচিনা বনাই দিয়ে বা কিবা কিবি কৰি কম্পিটিশ্যন হয়, কোনে কেনেকৈ কম্পিটিশ্যন হয়, ভগৱানৰ লগত কম্পিটিশ্যন কৰিব নাপায় ন, হয় নহয়? কোনে কিমান টকা পূজাত খৰচ কৰিছে তাৰহে কম্পিটিশ্যন হয়, লাখ সেইটো কম্পিটিশ্যন। সেইটোও বেয়া কথা হৈছে। জেপিত এবাৰ কি শুনাব? শ্বিলঙত যদি আমি নেপালী দুৰ্গা পূজা চাব যাওঁ দেই, তাত কিন্তু এটা, কাৰণ নেপালী মানুহখিনি বেছি হিন্দু, খুব হিন্দু, কাৰণ নেপালখন হিন্দু কিংডম এখনেই আছে। তাত সেই নৱমীৰ দিনা ছাগলী কাটে, সেই ছাগলী কাটাখিনি মাংসখিনি দি পঠিয়াই আমাৰ কোনোবা নেপালী বন্ধু থাকিলে লৈ আহে। সেইটো এটা চখ আছিলে। আৰু হেৰি চাল নাকাটে, সেইখিনি খাই ভাল লাগে। সেইবুলি মই নেপালী গান নাগাওঁ এতিয়া, গান এটা গাওঁ মই সুৰ কৰা, পুলক বেনাৰ্জীয়ে গোৱা, সময় গোৱাও আছে গান, সেইটোও গাম মই। পাহাৰী কন্যা সেউজী নীলা পাহাৰৰে তুমি বনফুল পিৰিপেকখনি আশাৰে আমাৰ বৰণীয়াব জাৰিং জাংচাই জেউতি চৰাই মুৰুহিয়া পুলক জগাই তোলে প্ৰীতিৰ পাহাৰী কন্যা সেউজী নীলা পাহাৰৰে তুমি বনফুল পিৰিপেকখনি আশাৰে আমাৰ বৰণীয়াব জেউতি চৰাই মুৰুহিয়া পুলক জগাই তোৰে প্ৰীতিৰ পাহাৰী কন্যা সেউজী নীলা পাহাৰৰে তুমি বনফুল পিৰিপেকখনি আশাৰে আমাৰ বৰণীয়াব জাৰিং জাংচাই জেউতি চৰাই মুৰুহিয়াত পুলক জগাই তোলে প্ৰীতিৰ মই ভাবিছো মোক গোৱাইছে গানটো, আকৌ আগতে এই গাই মুনীন বৰুৱাৰ পাহাৰী কন্যা ছবি এটা সুন্দৰ গান বনাই দিছিলে জেপিয়ে, পাহাৰী কন্যা। আৰু মুনীন বৰুৱাৰ সহায়টো আছে, তেওঁ গানবিলাক কেনেকৈ কৰিব লাগে বুজাই দিব পৰা ডাইৰেক্টৰ এজনী আছিলে। চিকুৱেঞ্চটো খুব ধুনীয়াকৈ তেওঁ বুজাই দিছিলে, আমাৰ মানুহটো। মই সমৰদা ওচৰলৈ আহিব বিচাৰিছোঁ। সমৰদা, এই যিটো কথা মই জেপিদাৰ লগত পাতি আছিলোঁ, যে সময়ৰ লগত খোজ মিলাই পূজাৰ যিটো চেঞ্জ আমি দেখিবলৈ পাইছোঁ, পূজাৰ যিটো পৰিৱৰ্তন দেখিবলৈ পাইছোঁ, দুৰ্গোৎসৱৰ যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, আপুনি কেনেকৈ ল'ব বিচাৰিব? পূজাৰ এতিয়া প্ৰথম কথা হৈছে কি, মানুহ বেছি হৈছে, সমাগমটো বেছি হৈছে, আৰু সেইমতে কাৰণ মানুহ জন্ম হৈয়ে আছে, মানুহ বাঢ়ি আছে, পপুলেশ্যন বাঢ়িছে, সেই অনুপাতে পূজাটো বাঢ়ি গৈছে, সেইটো বেলেগ কথা। কিন্তু আধ্যাত্মিকতা যিটো থাকে সেইটো অলপ কমি গৈছে যেন লাগে মানুহৰ মনত। মানে আছে, মই নকওঁ যে মানে চব মানুহে তেনেকুৱা হৈছে, কিন্তু মানে বাহ্যিকতাটো অলপ বেছি লাগে। অলপ আগতে কৈছে যে খৰচবিলাক আজিকালি মানে কম্পিটিশ্যন হয়, এতিয়া বিভিন্ন ধৰণে মানে মণ্ডপবিলাক সজায়, কিছুমান তাত খুব ভাল ভাল কথা মানে কনচেপ্ট লৈ পেলাই মণ্ডপবিলাক সাজিছে, সেইটোও হয়। কিন্তু সলনি হৈছে কিছু, সেই সলনিটো
ভালৰ কাৰণে আপুনি মানি লয়নে সলনিটো মানে ঠিক পূজা ভাগত সলনিটো হোৱাটো নিবিচাৰে যিটো মানে তোমাৰ মনৰ যিটো হেৰি পূজাৰ প্ৰতি যিটো মা দুৰ্গাৰ প্ৰতি যিটো হেৰি শ্ৰদ্ধা সেইটো যেন সেৱাটো যেন হেৰাই গৈছে তেনেকুৱাও লাগে এটা সময়ত কিন্তু এইটো বাহ্যিকতাৰ ফালত বাকীখিনি ঠিকে আছে বাকীখিনি সেইটো নিশ্চয় কোনো গাফিলতি নকৰে পূজাভাগ কৰোঁতে সেইটোৱেই কথা আৰু নিশ্চয় জেপিদা এবাৰ কি শুনাব কি শুনোৱাৰ আগতে কথা এটা গম পাহৰি গৈছিলোঁ তাৰমানে যুগে যুগে পূজাটো যেতিয়া প্ৰথমতে মাহঁতৰ লগত যাওঁ হাতত ধৰি মায়ে লৈ যায় দেউতাই লৈ যায় পূজা চাবলৈ লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া পূজা অকলে চাবলৈ যাওঁতে লগৰ ল'ৰা লৈ পেলাই মনে মনে চিগাৰেট খাবলৈ শিকিলোঁ সৰুৰ পৰাই চিগাৰেট খাইছে আপুনি নহয় তেতিয়া শিকিছোঁ খাবলৈ মানে সেইটো চখ সেইটো হোৱা নাই পলাই দেউতাহঁতৰ সেইদিনা দেউতাই নিয়া নাই মায়ে নিয়া নাই কোনো নাই চিনিয়ৰ মানুহ গতিকে মনে মনে আমি তিনিটাই লগ খাই চিগাৰেট কিনো পানামা চিগাৰেট কিনি আৰু লুকাই বেলেগ মানুহে দেখিলেও দেউতাই দেখিলেও ভয় খাম তেনেকৈ সেই চিগাৰেট খোৱাৰ অভ্যাসটো আহি গ'ল তাৰপিছত মই চিগাৰেট এতিয়াও নাখাওঁ তেতিয়াও খোৱা নাছিলোঁ কিন্তু এই চখটোৰ কথা কৈছোঁ মানে মেচিয়ৰিটি যেতিয়া হয় এডাল্ট যেতিয়া হওঁ চিগাৰেট খাওঁ তাৰপিছত ধৰা 14-15 বছৰ হ'ল তেতিয়া ক'ত মনে মনে শ্বিলঙত জানাই অলপ এইটো আহি যায় সেইটো গতিকে সেইটোতো দিগদাৰী নহয় কথাটো কিন্তু যুগে যুগে মানুহ ডাঙৰ হৈ গৈ থাকে লগে লগে খোৱা বস্তুবিলাক অকণমান মানে যিটো খাব নালাগে সেইটো খাবলৈ আৰম্ভ কৰে সেইটো ফাইটিং ট্ৰেডিশ্যনৰ লগত ফাইট কৰা সেইবিলাক আছে আৰু এবাৰ ডিব্ৰুগড়ত আগতে লৈ যায় আমি শ্বিলঙত থাকোঁতে পূজা মাহঁতৰ ঘৰলৈ তেতিয়া ডায়মণ্ড বুলি এখন হোটেল আছিলে ডিব্ৰুগড়ত তাতে চিঙৰা এই মস্ত চিঙৰা মই চিঙৰা ভাল পকেটত ভৰাই লওঁ তাৰপিছত সেই নদী পাৰত ফুৰি থাকোঁতে খাই থাকোঁ চিঙৰা সেইবিলাক দিন আছিলে চিঙৰাৰ পকেটত বৰ বস্তু নহয় দিয়াচোন আলু চালু লাগি যায় পিছত তাকে খাওঁ আৰু সেইবিলাক ফূৰ্তি আছিলে হয় জেপিদা কি শুনাব এবাৰ দিয়া মই মোৰ এটা ভাগ্য যে 88ত এটা মানে ৰেকৰ্ডিং কোম্পানীয়ে ভূপেন্দ্ৰাৰ কাৰণে দুটা গান বুক কৰিব ভূপেন্দ্ৰাৰ কাৰণে HMV কোম্পানী নহয় এনেকুৱা প্ৰাইভেট বেলেগ হয় কোম্পানী আৰু এইবিলাক লোকেল কোম্পানী আৰু মাৰোৱাৰী অসমীয়া চব আছে তাতে তেতিয়া মই এটা গান কীৰ্তি কমলৰ পৰা লিখাইছিলোঁ গান এটা কীৰ্তি কমল ভূঞা গানটো এইকাৰণে মই গাব খুজিছোঁ গানটো মইতো ভূপেন্দ্ৰাৰ এটা গুণ আছে গুণ নহয় ভূপেন্দ্ৰাৰ গুণ বুলি ক'লে মোৰ লাজে লাগিব সেইকাৰণে গানবিলাক যাৰ বেলেগৰ সুৰ গোৱা গানবিলাক তেওঁ নিজেও কৰি লয় তেওঁ গানটো যিটো কেৰিছমা আছে গানৰ ষ্টাইলিছ আছে গাই সেই গানটো মই অকণমান এনালাইজ কৰিব খুজিছোঁ আজি পূজাৰ দিনা আজি জীৱনৰ বাটচৰা অস্তুৰুদৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে শুৱনি এইটো মোৰ সুৰ বুলি কোনেও নক'ব যদিও মই সুৰ কৰিছোঁ মই হয়তো শিকাইছোঁ বা মই গানটো শিকাই দিয়া নাই মই গৈ পেলাই ভূপেন্দ্ৰাক মই গান হাৰমনিয়ামলৈ গান শিকোৱা মানুহ মোৰ ভয় লাগিব গানটো মই গাই দিছোঁ ঠিক আছে তেওঁ নিজৰ ফিলত গানটো কৰি দিছে এইটো মই সুৰ কৰোঁতে হয়তো ওচৰৰ আজি জীৱনৰ বাট চৰাত তেওঁ যিটো চৰাত কৈছে আজি জীৱনৰ বাট চৰাত এইটো বেৰিটোন ভইচটো খুব কম মানুহ আছে অস্তুৰুদৰ ৰেঙনি এই ৰেঙনি এইটো ৰাণাদাৰ বস্তু ৰেঙনি এইটো আহিছে পাহৰণি মেঘৰ মাজেৰে আজি জীৱনৰ বাটচৰা অস্তুৰুদৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে সোণালী আজি জীৱনৰ বাটচৰা অস্তুৰুদৰ ৰেঙনি এইটো মোৰ আশীৰ্বাদ বুলিয়ে ক'ম যিটো গীত গাইছে তেখেতে খুব জনপ্ৰিয় হৈছে পৰৱৰ্তী পৰ্যায়ত পিছত এইটো তেতিয়া বাজিবলৈ নাবাজিলে যেতিয়া শেষৰ পিনে তেতিয়া খুব বাজিলে গানটো জনপ্ৰিয় হৈছে গাইছে এইটোৱে মোৰ ভাগ্য বুলিয়ে ক'ম নিশ্চয়
মই আহিম সমৰদাৰ ওচৰলৈ। সমৰদা, আমি যদি ভূপেনদাৰ প্ৰসংগ পাতি আছিলোঁ জেপিদাৰ লগত, আৰু শৰৎ বুলি ক'লেই ভূপেনদাৰ বহুখিনি গীতৰ কথা মনলৈ আহে। আৰু শৰৎ বা দুৰ্গা পূজা, দুৰ্গোৎসৱক ভূপেনদাই নিজৰ কলমেৰে খুব সুন্দৰকৈ প্ৰাণ দি থৈ গৈছে। বহুকেইটা চিৰজুগুমীয়া গীত অসমৰ সমাজ জীৱনেই হওক, অসমৰ সাংস্কৃতিক জীৱনেই হওক লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ কোনটো গীত আটাইতকৈ বেছি প্ৰিয় ভূপেনদাৰ? পূজাৰ ওপৰত ভিত্তি কৰি লিখা, বা দুৰ্গোৎসৱৰ ওপৰত ভিত্তি কৰি লিখা, বা শৰতৰ ওপৰত ভিত্তি কৰি লিখা গীত? শৰতৰ ওপৰত ভূপেনদাই লিখা লিখাটো তেনেকৈ এইটো বহুতখিনি গান আছে। আপোনাৰ কোনটো আটাইতকৈ প্ৰিয় গীত মই এইটো সুধিব বিচাৰিছোঁ? ভূপেনদাই শৰতৰ ওপৰত লিখা গীত। ভূপেনদাৰ আৰু চব গানেই প্ৰিয়, মানে তথাপিতো কোনোবাটো গীতে নিশ্চয় আপোনাৰ চুই যায়, গাবলৈ মন যোৱা গীতটো ধৰক। গাবলৈ মন যোৱা গান ভূপেনদাৰ মানে কৈছোঁ নহয়, চব গানেই গাব মন যায়, কিন্তু কিছুমান গান গাবলৈ খুব টান গাব নোৱাৰি মানে তেনেকৈ। তথাপি ভূপেনদাৰ গান মই ক'ব গ'লে স্নেহে আমাৰ শতশ্ৰাৱণৰ গানটো খুব ভাল লাগে। মই সেইটো মোক গাইছোঁ মই, কিন্তু তাৰ আগতে শুনিছোঁ ভূপেনদাৰ কণ্ঠত। শুনি এনেকুৱা হৈ মানে সাঁচ বহি গৈছে, মোক যেতিয়া গাবলৈ কৈছে মই তেতিয়া ভয়ে খাইছোঁ সেই গানটো। আকৌ ভূপেনদাই মোক কিয় গোৱাব খুজিছে চিনেমাখনৰ কাৰণে, তেতিয়া ভূপেনদাই মই ভয় খাই পেলাই যিয়ে সেই গানটোৰ কথা মনলৈ আহে। সেই গানটো মই অকণমান গুণগুণাই দিওঁ মই দেই। স্নেহে আমাৰ শতশ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে, যৌৱন বাসনাৰ ঋতু পুকুল, যৌৱন বাসনাৰ ঋতু পুকুল, পূৰ্ণ কৰে উন্মত্ত বানে। স্নেহে আমাৰ শতশ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে, বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ, বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ, মৌন ভাষাৰ উন্মাদনা খানে, নিশ্বাসে মোৰ আশাৰ আশ্বাসত তৃপ্তিৰ পৰিধিনে মানে, তৃপ্তিৰ পৰিধিনে মানে, যৌৱন বাসনাৰ ঋতু পুকুল, যৌৱন বাসনাৰ ঋতু পুকুল, পূৰ্ণ কৰে উন্মত্ত বানে। স্নেহে আমাৰ শতশ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে। জেপিদা, আপুনি ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভণিতে কৈছে যে আপুনি শৈশৱৰ দিনবিলাক শ্বিলঙত পাৰ কৰিছিল, তাতে আপোনাৰ জন্ম। শৈশৱৰ পূজা আপুনি শ্বিলঙতে চাইছে, আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি ডাঙৰ দীঘল হৈ গুৱাহাটীলৈ আহিলে। এটা খুব জনপ্ৰিয় গীত আছে, শ্বিলঙৰে মনালিছা লিংডো, যদি সম্ভৱ হয় মই আপোনাৰ কণ্ঠত শুনিব বিচাৰিম। এই গানটোৰ কথাও ক'ব লাগিব অলপ। ভূপেনদাই লিখা, ভূপেনদাই মিলিবিলাক সুৰ কৰিছিল। তাত হিলিবিলি বুলি শব্দ এটা আছে, হিলিবিলি। হিলিবিলি হ'ল আমেৰিকান কাণ্ট্ৰি ছং, কাণ্ট্ৰি ফ'ক টাইপৰ এটা ষ্টাইল। এইটো ভূপেনদাই মানে আমেৰিকাত থাকোঁতে বোধকৈ এই শব্দটো সোমাই থৈছে, আনিছে, তাৰপিছত সোমাইছে ইয়াত হিলবিলি। ভূপেনদাই হিলবিলি গাইছে, হিলবিলি দুয়োটাই কাৰেক্ট। আৰু শ্বিলঙৰ লগত ইমান মিলি গৈছে। আৰু মনালিছা এজনী খাচা ছোৱালী, আৰু মই যেতিয়া শ্বিলঙতে ডাঙৰ হৈছোঁ, এই গানটো মোৰ অংশীদাৰো হয় অলপ। মই হামৰেজবিলাক কৰিছোঁ, আমি খুৰী এটা আছে, খুৰীটো মাৰিব নোৱাৰিম এতিয়া দাঁতৰ কাৰণে। শ্বিলঙৰে মনালিছা লিংডো, শ্বিলঙৰে মনালিছা লিংডো, তোমাৰ হাতৰ গীটাৰ খনিত হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা। গোৱা শ্বিলঙৰে মনালিছা লিংডো, শ্বিলঙৰে মনালিছা লিংডো, তোমাৰ হাতৰ গীটাৰ খনিত
হিলিবিলি মিউজিক বজাই যোৱা 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 মনালিসা মনালিসা তোমাক সজিলে কোন লিওনাৰ্ডোৱে এনেকৈ হ'লা তুমি ইমান ধুনীয়া শিলঙৰে মনালিসা লিন্দো শিলঙৰে মনালিসা লিন্দো তোমাৰ হাতৰ গীতাৰ খনিত হিলিবিলি মিউজিক বজাই যোৱা 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 খুব এটা বিশেষ গীত আপুনি খুব সুন্দৰকৈ পৰিৱেশন কৰিলে ভাল লাগে গাইব সমৰ্দা পূজা বুলি ক'লে বিশেষ বিশেষ স্মৃতি নিশ্চয় আপোনাৰ মনত সদায় সজীৱ হৈ থাকে এটা যদি বিশেষ স্মৃতি বা অভিজ্ঞতাৰ কথা ক'ব কওঁ তেতিয়া আপুনি কোনটো কথা ব্যক্ত কৰিব বিচাৰিব অভিজ্ঞতা বহুত আছে আচলতে বিশেষ অভিজ্ঞতা মানে বিশেষ অভিজ্ঞতা বুলি তেনেকুৱা ধৰণৰ নাই অভিজ্ঞতা মানে চবেই বিশেষ আচ্ছা মানে মোৰ জীৱনত চবেই বিশেষ অভিজ্ঞতা ক'বলৈ গ'লে দুৰ্গা পূজাৰ পাছত কালী পূজা আহে কালী পূজাৰ প্ৰচলন হয় কালী পূজাত হেৰি হোমৰস দিবই লাগে তেতিয়া অলপ অলপ শিকিছোঁ ধৰা তেনেকুৱা ধৰণৰ সেইবোৰ কথা মই এফালে থৈছোঁ কিন্তু পূজা বুলি ক'লে কি ক'ম মানে বেলেগ বেলেগ ধৰণে মই বহু অভিজ্ঞতা আপোনালোকৰ সন্মুখীন হৈছে বিভিন্ন সময়ত এতিয়া সৰুতে মানে কি মোৰ যাত্ৰা চোৱা মনত আছে তেতিয়া যাত্ৰা হৈছিলে তেতিয়া যাত্ৰা চাবলৈ গ'লে আমি ৰাতি মানে তেতিয়া আমি হেপী ভিলাৰ সেই থাকোঁতো খাৰগুলি হেপী ভিলাৰ মাজত এই বাৰোৱাৰীৰ যাত্ৰা হয় যাত্ৰাখন চাবলৈ গ'লে যাত্ৰাত এটা কথা ভাল লাগে কি আমি মানে যাত্ৰা হোৱাৰ আগতে মাটিত বহিব দিয়ে সৰু ল'ৰা ছোৱালীবিলাক যাত্ৰী বহি দেখিলে তাতে এই গ্ৰীণ ৰুমত মানে তোমাৰ এটা চাই ভাল লাগে মানে ড্ৰেছ কৰি থাকে ৰজা মহাৰজাৰ ড্ৰেছ কৰে তাৰপিছতে হেৰি হয় ইমান ধুনীয়া ধুনীয়া মাইকী মানুহ দেখা পাওঁ সুন্দৰ যুৱতী মানে দেই নাটক কৰিব অভিনয় কৰিবলৈ আহিছোঁ এনেকৈ ফুটাৰে চাই থাকোঁ টিঙৰ ঘেৰাও থাকেতো চাই থাকোঁ চাই থাকিলে ভাল লাগে ছোৱালীজনী দেখিলে ভালো লাগে পিছতে ছোৱালীয়ে চিগাৰেট খায় বিড়ি খাই বিড়ি খাই গম পাওঁ আমি সোধা সুধি কৰোঁ আৰে ভাই ছোৱালী মানুহ তেতিয়া দিনত আৰু চাওঁ যে নহয় মতা মানুহে মানে অভিনয় মহিলা হৈছে তেনেকৈ সেইবিলাক চাই ভাল লাগে তাতে গানবিলাক ভাল লাগে তাত কিছুমান গান আছে ধৰা মই গাই নিদিওঁ সখী ফুলিছে আজি বিবাহৰে ফুল কিয়া সখী তুমি মন মাৰি থাকা শীঘ্ৰে কোৱা মোক এইবিলাক গান আছিলে মানে তেনেকুৱা ধৰণৰ আৰু বহুত কথা মনৰ বহুত অভিজ্ঞতা বহুত আছে আপোনালোকৰ বহু অভিজ্ঞতাৰ সন্মুখীন হৈ আহিছে বহুত কথা মনলৈ আহিছে তেনেকৈ নাৰিকল লাড়ু খাওঁ এইটা বৈয়ামত তেতিয়া মানে হৰলিক্সৰ বটলত নাৰিকল লাড়ু বেচে ঘৰত বনাই আনি নাৰিকল লাড়ু বেচে নাৰিকল লাড়ু তাৰপিছতে কিবা কিবি ঘৰুৱা বস্তু দেই তেতিয়া এই বাৰোৱাৰীত তাতে বৈয়াম সেইবিলাক খাই ভাল লাগে তাৰ এটা সময়ত আকৌ তোমাৰ এনেকুৱা হ'ল যে মানে এটা বয়সত তোমাৰ মধুমিতা আহি গ'ল মধুমিতাত মানে মধুমিতাত তেতিয়া আৰু এখন পৰঠাৰ দাম 30 পইচা আৰু তোমাৰ লিভাৰ ফ্ৰাই দিয়া 1 টকা 4 অনা এক প্লেট লিভাৰ ফ্ৰাই মানে সাংঘাতিক টেষ্টি মানে মধুমিতাৰ এতিয়াও মনত পৰিছে মানে মধুমিতাৰ সেই লিভাৰ ফ্ৰাই কথা ইমান সস্তাতে খাইছিলোঁ তেতিয়া বহুত দাম তেতিয়া বহুত এতিয়া লগতো কম্পেয়াৰ নহয় আৰু তেতিয়া খাবলৈ শিকিলোঁ দুৰ্গা পূজাত খাবলৈ শিকিছোঁ আৰু লিভাৰ ফ্ৰাই খাবলৈ যাওঁ ব'ল লাহে লাহে তাৰপিছত সেইটো অভ্যাস থাকি গ'ল তেনেকৈ মোগলাই পৰঠা তেতিয়াৰ দিনত মধুমিতাত ওলাইছে মধুমিতা বোলাখনত পাণবজাৰত আচ্ছা আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ জেপি দা আপুনি কোনটো গীত গাব অনুষ্ঠানৰ শেষত তাৰপৰা মই সমৰদা ওচৰলৈ আহিম মধুজুন জ্বলিছে মধুৰাতি নামিছে জীৱনৰে গধূলিতে মায়া চাকি জ্বলিছে
মধু জোন জ্বলিছে মধুৰাতি নামিছে জীৱনৰে গধূলিতে মায়া চাকি জ্বলিছে 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 মধু জোন জ্বলিছে মধুৰাতি নামিছে নিয়ৰৰে তিমনি সজাৰে বননিখনি কাষৰত তুমি মোৰ মধু জোন আছে সাক্ষী মধু জোন জ্বলিছে মধুৰাতি নামিছে জীৱনৰে গধূলিতে মায়া চাকি জ্বলিছে 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 মধুজোন জ্বলিছে মায়া চাকি জ্বলিছে আৰু গীতটিৰ মাজেৰে যেন গীতিকাৰে বহুত কথা ক'বলৈ চেষ্টা চলালে পৰিৱেশৰ কথা সময়ৰ কথা আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ সমৰদা অনুষ্ঠানৰ শেষত অসমৰ ৰাইজলৈ আপোনাৰ কি আহ্বান থাকিব পূজাৰ এই বিশেষ সময়ছোৱাত আহ্বাননো কি কৰিম মই শান্তিৰে থকাটো বিচাৰোঁ আৰু এই পূজাৰ সময়তে এই শাৰদীয় পূজাৰ সময়ত সকলোকে সম্ভাষণ জনাইছোঁ পূজাৰ শাৰদীয় শুভেচ্ছা জনাইছোঁ আৰু লগতে তোমাকো ধন্যবাদ জনাইছোঁ আমি এইখিনি সুন্দৰকৈ তুমি এৰেঞ্জ কৰি দিলা গতিকে আমাৰ গোটেইখিনি যাতে একতাৰে সমন্বয়েৰে থাকে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে ইয়াত জাতি ধৰ্ম বুলি কথা নাই ইয়াত সকলোৱে মানুহ হিচাপে যেনেকৈ ভূপেন দাই সেইকাৰণে গায়ে দিছিলে মই সেইকাৰণে মানুহে মানুহৰ বাবে মই অকণমান গাই পেলাই মই শেষ কৰিব নিশ্চয় খুব ভাল হ'ব মই ভূপেন দাৰ কথাৰেই মই সকলোকে সম্ভাষণ জনাইছোঁ মিলা প্ৰীতিৰে থাকিবলৈ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে সুধাকণ্ঠৰ এটা কালজয়ী গীত সমৰদাই খুব সুন্দৰকৈ পৰিৱেশন কৰিলে আৰু পূজাৰ বতৰত আমি আচলতে সেই সংকল্প লোৱাৰে সময় মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগিব সমৰদা আৰু জেপি দাক মই পুনৰবাৰ আন্তৰিকভাৱে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয় আমি পুনৰ লগ পাম কথা পাতিম গীত শুনিম আৰু প্ৰাগনিত দৰ্শকসকলকো আমি এই অনুষ্ঠান উপভোগ কৰাৰ বাবে আমাৰ ফালৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ পূজাৰ উৎসৱত আপোনালোকে মত্ত হওক কিন্তু শান্তি সম্প্ৰীতি আৰু বজাই ৰাখক ধন্যবাদ নমস্কাৰ